আহিছোঁ নাফৰা। ৰাতিপুৱা আপোনাক মই ব্লগ বনাব পৰা নাই, কিন্তু এতিয়া ব্লগ বনাম। এতিয়া ৰ'দ হৈ গ'লতো আৰু গাড়ীত বহিব অশান্তি কৰিব। আমি চমুত আহিছোঁ যিহেতু অশান্তি হয়। এতিয়াৰ পৰা আৰু বনাই থাকিম। আজি ৰাতিপুৱা আমি ওলাই গ'লোঁ নাফৰা। এতিয়া বৰ্তমান পাইছোঁ নাগ মন্দিৰৰ ওচৰত। ৰাতিপুৱাৰ ভিডিঅ' বনাব পৰা নাই, বহুত কুঁৱলী দি আছিল আৰু গাড়ীত বহিব অশান্তি হৈ আছিল ন। বহুত ধুনীয়া প্লেচ, কিন্তু ইমান ওপৰত গৈ ইমান ভাল লাগিছে। এইটো হ'ল আপোনাৰ নাগ মন্দিৰৰ ওচৰত এটা মাৰ্কেট। হা এইটো চাওক, কিবা এটা টেম্পল বনাই আছে। বহুত ধুনীয়া জেগা। নাজাৰা আপোনালোকক মিছ কৰিছোঁ দেখাবলৈ। আহোঁতে দেখাব পাৰিম আৰু যাওঁতে এতিয়া পৰা মই চাম, কিন্তু গাড়ীত বহিলে অসুবিধা হৈ যায় মানে, সেইটো কাৰণে। অৰুণাচলৰ লোকেল কুৰ্তা। বৰ্তমান আমি এটা জেগাত মাল চাল দিলোঁ। দাদাৰ লগত আহিছোঁ মই কামত। এতিয়া তলত গৈ আছোঁ নাফৰা মাৰ্কেটটো আপোনালোকক দেখাই দিম কেনেকুৱা ধৰণৰ হয়। ঠিক আছে, ভাল জেগা হয়, কিন্তু কি শান্তি আছে। হিলছ এৰিয়াত মানুহ থাকে, বহুত কষ্টও হয়। এয়া ইমান খোজকাঢ়িব লাগে এইটো ৰাস্তাত। যদি আপুনি 2-3বাৰ খোজকাঢ়ি দিয়ে আমাৰ তলৰ মানুহে, মৰ্ণিং ৱাক হৈ যাব। এনেকুৱা পৰিস্থিতি। নাফৰা হাই ছেকেণ্ডেৰী স্কুল। এই নাফৰা মাৰ্কেট হয়, বেছি ডাঙৰ নহয় মাৰ্কেটটো। অৰুণাচলততো আপোনাৰ দাম হ'বই বস্তুবিলাকৰ। এইটো হ'ল নাফৰা মাৰ্কেট। পুৰা বেছি ডাঙৰ নহয়, কিন্তু ভাল, শান্তি আছে। বিল্ডিং আছে, আমাৰ বাঁহ দি কেনে বিল্ডিং বনায়। ইয়াত চাওক খৰি দি কেনে বিল্ডিং বনায়। গছৰ দি কেনে বাঁহৰ নিচিনাই হয় গছবিলাক দেখা। সেইদি চাট ঢালাই দিছে। কমলা গছ চাওক, আমাৰ অসমত নালাগে এয়া ফল, কিন্তু ইয়াত পুৰা লাগিছে।
এয়া নাফৰা, এই নাফৰাৰ ফিল্ড, ইয়াত মানুহে ক্ৰিকেট খেলে। সন্ধিয়া হৈ গ'ল আৰু পাহাৰ মানুহে ভাল পায় যে এইটো চাওক পাহাৰৰ কেনেকুৱা ফিলিংছ। পাহাৰত ঠাণ্ডা বহুত, ইয়াৰ মানুহে গা ধুৱে কি নাই নাজানো কিন্তু ইয়াত থাকি মানুহে শান্তি পায়। সেই ঘৰটো চাওক, চাওক কি ডিজাইনত বনাইছে। নদী, এইটো ফিল্ড, নাফৰাৰ ফিল্ড হয়। এইটো হ'ল হেলিপেড হয়। প্লেন আহে ইয়াত লেণ্ড কৰে। বহুত ধুনীয়া জেগা। আমি এতিয়া গৈ আছোঁ অলপ ফুৰা ফুৰি কৰিব। নাফৰাত কি ঘূৰিব আৰু পাহাৰৰ মাজত, পাহাৰে পাহাৰ, পানী আৰু পাহাৰ। এইটো ব্ৰিজ পাৰ হ'লেহে আপুনি নাফৰাত সোমাব পাৰিব। খোজকাঢ়ি আহিছোঁ আৰু কি কৰিম, ৰুমত বহি থাকিব। জাগাখিনিতো ধুনীয়াই। পাহাৰৰ লোকেল কুকুৰ কেনেকুৱা হয় চব ঝুম খেতি হয়। ঝুম খেতি নহয়, ইয়াৰ ক্ৰিছমাছ ট্ৰী। এয়া মানুহ আমাৰ তাতো চাব নাপায়, ইয়াত পৰা ধুনীয়া আৰু ক্ৰিছমাছ ট্ৰী। আমাৰ ফালেতো নাই, পিনে পাহাৰে ভৰ্তি আছে ক্ৰিছমাছ ট্ৰী চাওক ধুনীয়াৰ। গোটেই পাহাৰটোৱে ক্ৰিছমাছ ট্ৰীৰে ভৰা। ভূতো থাকে ইয়াত। আজি আমি এতিয়া ৰাতিপুৱা 5টা বজাত ৰেডি হৈ আছোঁ, গাড়ী আহিব, চেচ কাহিনী। আমি যাওঁ ঘৰ, আমাৰ কাম হৈ গ'ল। এতিয়া যাম আমি আমাৰ তেজপুৰ। বহুত ঘূৰিলোঁ ফুৰিলোঁ দুদিন, ভালেই লাগে পাহাৰত থাকি, কিন্তু ঠাণ্ডা বহুত। দুদিন হৈ গ'ল গা চা ধোৱা নাই, ঘৰ গৈহে গা। ইয়াৰ পানী বৰফতকৈ ঠাণ্ডা। গা ধুই দিয়াৰ পিছত যদি বেমাৰ হৈ যায় কি হ'ব, সেইটো কাৰণে গা ধোৱা নাই। আজি ৰাস্তাত যাই থাকোঁতে আপোনাক ভিউবিলাক দেখাই যাম দিয়ক, কেনেকুৱা ভিউ আছে চাই থাকিব, ভাল লাগিব। পুৰা বন্ধ এতিয়া, আজি চানডে বন্ধ। পৰা আহি কেনে ইয়াত 9 মাইলত ৰখি আছোঁ। আমাৰ চিয়াঙৰ পৰা গাড়ী আহি আছে তেজপুৰলৈকে যোৱা, দুটা গাড়ী চেঞ্জ কৰিব লাগিব। সেইদিনাখন এটা গাড়ীতে হৈ গৈছিল, আজি দুটা গাড়ী। নাপাৰৰ পৰা ডাইৰেক্ট গাড়ী নাই, সেইটো কাৰণে ৰখি আছোঁ।
ফক চাওক খবৰ এইটো দেখাই নাই এনেকুৱা ফক দি আছে এইটো গম নাপায় কি আহিলে বহুত বেয়াকৈ ফক দি আছে 12 মাইলত ফুল পিকনিক চলি আছে পানীও নাই শুকায়ো গৈছে ফুল পিকনিক